হাই বন্ধুসকল, আশা কৰো আপোনালোক যথেষ্ট ভালে আছে। বন্ধুসকল, গৰ্ভাৱস্থাত সুস্থ হৈ থাকিবলৈ আৰু সৌন্দৰ্য ঠিকঠাক ৰাখিবলৈ এই 5টা গৰ্ভাৱস্থাৰ সৌন্দৰ্য যত্নৰ টিপছ মানি চলক। 1 নম্বৰ, পুষ্টিকৰ উপাদান। এই অৱস্থাত শৰীৰত অধিক পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়, যাৰ অভাৱে সৌন্দৰ্য বেয়া হ'ব পাৰে। স্বাস্থ্য আৰু খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক। সাধাৰণ খাদ্যত গাখীৰ, দৈ, সেউজীয়া শাক-পাচলি, দালি আদি অন্তৰ্ভুক্ত কৰিব লাগে। 2 নম্বৰ, ভিটামিন। চকুৰ বাবে ভিটামিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰক, যাৰ ফলত চকুৰ তলত কলা বৃত্তৰ সমস্যা ৰোধ হ'ব। ইয়াৰ বাহিৰেও পৰ্যাপ্ত টোপনি ল'ব লাগে। 3 নম্বৰ, কেলছিয়াম। এই পৰ্যায়ত কেলছিয়ামৰ অভাৱ কেৱল শিশুৰ বাবে ক্ষতিকাৰক নহয়, আপোনাৰ বাবে দাঁতৰ সমস্যাও হ'ব পাৰে। গতিকে কৃষকৰ পৰামৰ্শ মতে কেলছিয়াম আৰু ভিটামিন চি গ্ৰহণ কৰক। 4 নম্বৰ, মালিচ কৰা। পেট, নিতম্ব আৰু স্তনত ষ্ট্ৰেচ মাৰ্ক নহ'বলৈ বেবী অইলেৰে লাহে লাহে মালিচ কৰি থাকিব। শৰীৰটো সদায় পোনে পোনে ৰখাৰ চেষ্টা কৰিব। 5 নম্বৰ, মুলতানী মিট্টি। ক্ষতিকাৰক শ্বেম্পু ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে মুলতানী মিট্টি বা ৰিঠা আৰু চিকাকাইৰ দ্বাৰা ধুই ফাটি যোৱা মূৰবোৰ ট্ৰিম কৰি ল'ব। সদায় মনত ৰাখিব, নিৰাময়তকৈ প্ৰতিৰোধ ভাল। আপোনাৰ দিনটো শুভ হওক। চোৱাৰ বাবে অশেষ ধন্যবাদ।